মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকে? সকলো ভালে আছেনে? মোৰো ভাল। মই চুমিয়ে মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে বৃহস্পতিবাৰ আৰু আজি বতৰটো ভালে, কাৰণ আজি বহুত ধুনীয়া ৰ'দ দিছে। কিন্তু ৰ'দটো দেখিলেতো মানুহৰ অলপ অশান্তি লাগেই বাৰু। তাকে এতিয়া ঘৰৰ কামবোৰখিনি কৰিব পৰা নাই, কৰোঁগৈ লাহে ধীৰে। এলাহ লাগিছে, বহুত এলাহ লাগিছে আজি। মানে কি ক'ম, এলাহত থাকিব, কাম কৰিবই মন যোৱা নাই। তাকে লাহে ধীৰে ৰাতিপুৱা ঝাৰু লগালোৱে, আকৌ এবাৰ লগাব লগা আছে। বিছনাটো উঠাৰ পিছততো ঝাৰু নলগালে নহয়, ভাল নালাগে বাৰু। ঝাৰু লগাইছোৱে। আৰু বাচ্চা থাকিলে এবাৰ ঝাৰু লগাব নালাগে, একে 2-3বাৰ ঝাৰু দিব লাগে। বাহিৰত খালী ভৰিয়ে ঘূৰি ফুৰিব, সেই ভিতৰত সেনেকৈ ভাতে সোমাব, বহুত বালি বালি হৈ থাকে। সেইকাৰণে মই আকৌ এবাৰ ঝাৰু লগাইছোঁ। আৰু এইপিনে কি কৰে, চিপছ খাই খাই পেকেটবোৰ এই কিনাৰত পেলাই পেলাই দিয়ে। সদায় সেনেকৈয়ে কৰে। চকলেটৰ পেকেট, চিপছৰ পেকেট। তাকে ঝাৰু নিদিলে ভাল নালাগে বাৰু। পাকঘৰটো চাফা কৰি থাকোঁতে কি হ'লে, মেকুৰী এজনী খালি বাৰে বাৰে আহি থাকে। আৰু মোবাইলটো মই যোনখিনি জেগাত থৈছিলোঁ সেইখিনি খালি লৰচৰ কৰি থাকে। ঘৰত এন্দুৰ ইমান হৈছে, সেইটো কাৰণে সি দেখি বাৰে বাৰে আহি থাকে, বাৰে বাৰে গৈ থাকে। তাকে মই খেদাম বুলি ভাবি আছোঁ। খেদাব যাওঁতে তাই আকৌ গুচি গ'লগৈ। গুচি যোৱাৰ পিছতে বাহিৰতে বহি বহি চাই আছে। চাই থাকোঁতে ইমান জোৰকৈ মানে দৌৰ মাৰি আহিছে। দৌৰ মাৰি আহোঁতে মই ধৰিবলৈ যাওঁতে এনেকৈ হ'লে মোবাইলটো। আকৌ এইপিনে মই ফ্ৰিজটোৰ ওপৰত কাপোৰটো চাফা কৰি থাকোঁতে আমাৰ ওচৰৰ মানুহজনে মোক কিবা সুধি আছিলে। সুধি থাকোঁতে কি হৈছে, আকৌ তাই আহিছে। আহি লৈ কেমেৰাটোৰ ওচৰতে বহি আছে, মোবাইলটোৰ ওচৰতে বহি আছে। তাৰমানে মোবাইলটো মই যিটো বস্তুত থৈছিলোঁ, ইয়াত দেখিছেনে পৰ্দাটো লৰচৰ হৈ আছে। ই আকৌ এবাৰ পেলাই দিলে মোবাইলটো।
বাৰে বাৰে মোবাইলটো এপিনে গা পা ধুই আহিলোঁ, ৰন্ধা বঢ়া পিনেও গ'লোঁ। এতিয়া দালি বহাই দিছোঁ বাৰু, দালি বহাই দিলোঁ। আৰু ৰাতিপুৱা ছোৱালীজনীৰ কাৰণে পোলাও কৰিছিলোঁ, তাকে অলপ গৰম কৰি ল'লোঁ। গৰম কৰি ৰাতিপুৱা খাইলোঁ নৰসিংহ পাতে আৰু ভেবেলী পাতে আৰু এইটো মচন্দৰী দি কিনে চাটনি এখন কৰোঁ বুলি ভাবিছোঁ। একো চব্জি নাই ঘৰত, কি বনাওঁ সেই তাকে বাবুৰ বাৰীতে আছে যেতিয়া এইবোৰ খোৱা নহয়েই আমাৰ প্ৰায়। এতিয়া আজি বাৰু চাটনিকে কৰি দিওঁ, কেনেকুৱা পায় বাই মচন্দৰী। দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক এটা কৰিব, প্লিজ লাইক এটা কৰিব।